নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ। বহুত দিন মই ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, কিবা এটা ব্যক্তিগত সমস্যাৰ কাৰণে। তো এতিয়াৰ পৰা আকৌ ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ সহযোগিতা আগবঢ়াব বুলি আশা থাকিল। তো আজি আমি আলোচনা কৰিম SSC CHSLৰ যিটো ৰিকুৱাৰমেণ্ট ওলাইছে তাৰ ওপৰত কথা পাতিম। আপোনালোকে যদি এলিজিবল হয় এপ্লাই কৰিব পাৰিব। ইয়াত 3131টা পোষ্ট আছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 18 জুলাই 2025। তো ইয়াৰ ডিটেইলছ জানিবলৈ আমি স্ক্ৰল ডাউন কৰি তলত আপোনালোকে চাব পাৰে। ইয়াতে অকণমান তলত দেখাই দিছোঁ মই। নেম অফ পোষ্ট আছে লোৱাৰ ডিভিজন ক্লাৰ্ক LDC ডাটা এণ্ট্ৰি অপাৰেটৰ। ঠিক আছে, তো টোটেল পোষ্ট হৈছে 3131টা পোষ্ট। পে স্কেল ইয়াতে লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে দিয়া আছে। পে লেভেল 2 এমাউণ্টটো ইয়াত দিয়া আছে আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে পে লেভেল 4 ইয়াতে এমাউণ্টটো দিয়া আছে চেলেৰিটো। তো আপোনালোকে কিবা ইছ্যু থাকিলে এই টোল ফ্ৰী নাম্বাৰত হেল্পলাইন নম্বৰ আছে, তাত কল কৰিও কিবা ডিটেইলছ সুধি ল'ব পাৰিব। আৰু লগতে এজ লিমিট ইয়াতে চাই লওক আপোনালোকে। কেণ্ডিডেট এজ মাষ্ট বি বিটুইন 18 to 27 ইয়াৰ্ছ, মানে 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে ডেট অফ বাৰ্থটো দিয়া আছে 2 জানুৱাৰী 1999 পৰা 1 জানুৱাৰী 2008 ভিতৰত হ'লে এলিজিবল হ'ব। আৰু ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া আছে কেটেগৰী ৱাইজ। SC ST হ'লে 5 ইয়াৰ্ছ, OBC 3 ইয়াৰ্ছ, PWD 10 ইয়াৰ্ছ, PWD OBC হ'লে 13 ইয়াৰ্ছ, PWD SC ST হ'লে 15 ইয়াৰ্ছ আৰু ESM 3 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে 12 পাছ হ'ব লাগিব আৰু লগতে ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আৰু লগতে মেথামেটিক্স ছাবজেক্টটো থাকিব লাগিব। আৰু LDCৰ কাৰণে দিয়া আছে অনলি 12 পাছে লিখা আছে, ইয়াত কোনো স্পেচিফিকেশ্যন দিয়া নাই। আৰু তলত চাই লওক SC ST PWD ESMৰ কাৰণে কোনো আৰু ওমেনৰ কাৰণে কোনো ধৰণৰ ফিজ পে' কৰিব নালাগে। আৰু UR আৰু OBCৰ কাৰণে 100 টকা আপোনালোকে পে' কৰিব লাগিব এপ্লাই কৰোঁতে। আৰু পে'মেণ্ট মড ইয়াতে দিয়া আছে ভীম UPI, নেট বেংকিং অৰ ইউজিং ভিজা, এনেকুৱা প্ৰচেছত আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব বিচাৰে অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে এই প্ৰচেছটো দেখা পাব কেনেকৈ আমি এপ্লাই কৰিম। ঠিক আছে, এই ইয়াতে গোটেইখিনি ডিটেইলছ দিয়া আছে আৰু এপ্লাই লিংকটো মই দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে কৰিব পাৰিব। যদি ৰেজিষ্টাৰ আছে ৰেজিষ্টাৰ কৰিব, নতুবা লগ ইন কৰিব পাৰিব যদি অলৰেডি ৰেজিষ্টাৰ আছে। তাৰপিছত আপোনালোকে এই পোষ্টটোৰ কাৰণে SSC পৰ্টেল এপ্লাই কৰিব পাৰিব। থেংক ইউ।